মই এক্টিং লাইনটোত চেষ্টা কৰি আছোঁ, মোৰ প্ৰেম এজনী পালোঁ, মই তাইক সময় দি আছোঁ বহুত বেছি। তো আমি যেতিয়া এনাৰ্জিটো ডিষ্টৰ্ট কৰি দিওঁ, তো তেতিয়া আমি কোনোফালে আমাৰ এচিভমেণ্ট নহয়। তো নমস্কাৰ, মই ভাস্কৰ আৰু এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ সৈতে আজি এগৰাকী বিশেষ ব্যক্তি আছে, বিশেষ অতিথি বুলি ক'ব লাগিব। তেখেত বৰ্তমান বহুত জনপ্ৰিয়, মোৰ এগৰাকী ভাল লগা অভিনেতা তথা নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা। তেখেত হৈছে কৌশিক ভৰদ্বাজ দা। দাদা, আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে। নমস্কাৰ, থেংক ইউ ভাস্কৰ। বহুত ৰখাইছোঁ ন? কষ্ট ইহঁতৰো হৈছে, ইহঁতৰ মাইকৰ প্ৰব্লেম হৈছে, কিবা কিবি ধেৰ হৈছে। মই আজি মৰাণৰ পৰা আহি পাইছোঁ, সেইকাৰণে মই শুই দিলোঁ, উঠোতেও মোৰ দেৰি হ'ল। তো চবৰে কষ্ট হ'ল, পৰস্পৰৰ কষ্ট, দুই পক্ষৰ কষ্ট মানে। ভালে আছে আপুনি? আছোঁ দিয়া, চলি আছে। দেখিছোঁ এতিয়া যে চুপাৰস্পীডখন চলি আছে, হলত চলি আছে। আৰু আপোনালোকৰ যিটো টীমটো মানে সমগ্ৰ অসমতে যিকেইটা চিনেমা হল আছে, চিনেমা হলত ঘূৰিছে মানে, আৰু সৰু ৰাইজৰ মতামত লাভ কৰিছে, বা ৰাইজে যিহেতু ভাল পাইছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, গাঁৱে ভূঞে, নগৰ চহৰে কেৱল চুপি এক মানে ব্যাপক সঁহাৰি লাভ কৰিছে ৰাইজৰ পৰা। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথমতেতো ক'ব বিচাৰিছোঁ যে আমি ধন্যবাদ গোটেই অসমখনক, যোনে আমাৰ চিনেমাখন চাইছে। আমাৰ যিহেতু আমি এটা নতুন টীম, আমি গোটেইকেইটা মানুহক আগতে কৈছোঁৱেই যে আমি নাটক কৰা ল'ৰা কেইটামানে আমি ভাবিলোঁ চিৰিজ এখন কৰোঁ। চিৰিজখনৰ পৰা এতিয়া গৈ চিনেমা তাতে আমাৰ ইমান ছিনিয়ৰ এক্টৰ অৰুণ নাথ ছাৰ, যতীন দা, গোটেইখিনি মানুহ আমি তেওঁলোকক লগত লৈ এখন চিনেমা কৰিব পাৰিলোঁ। তো সেইটোৰ কাৰণে নিজৰ ইউনিভাৰ্ছখনকো আমি ধন্যবাদ জনাব বিচাৰিছোঁ। কিন্তু সেই প্ৰথমতে বিৰাট ডাঙৰ ভয় এটা আছিলে যে মানুহে ল'ব নল'ব। প্ৰথম কথা, জুবিন দা ঢুকোৱাৰ পিছত আমি এটা বস্তু দেখিছিলোঁ যে আমাৰ গান এটাও চলা নাছিলে, মানে গানৰ পৰা আৰম্ভ কৰি কৈছোঁ যে, কাৰণ চিনেমাটো যিহেতু চিনেমা অসমত যদি ভাল লাগে, মানুহে যদি ভাল পায়, চিনেমা সদায় চলিবই। আৰু গান যদি নচলে আমাৰ চিনেমাখন কেনেকৈ চলিব। কিন্তু বৰ আচৰিত হ'ব লগা ৰিয়েকশ্যন, আমাৰ গান গোটেইকেইটা এতিয়ালৈকে ছুপাৰহিট হৈ গৈছে। তো চিনেমাখন এতিয়াও চলি আছে। এতিয়া 5th উইক পাবগৈ, এইটো 5th উইক ষ্টাৰ্ট কৰিব। মানে এইবাৰ শুকুৰবাৰে 4th উইকটো কমপ্লিট হৈ যাব। তো সেয়ে চবকে ধন্যবাদ, সকলোকে ধন্যবাদ। কিন্তু মানে এতিয়াও আমি দেখিছোঁ যে দৰ্শকৰ সঁহাৰি মানে এতিয়াও আছেই, আৰু মই 3বাৰ চালোঁ এতিয়ালৈ। থেংক ইউ তুমি 3বাৰ চোৱাৰ কাৰণে। হয়, বহুত বেছি ভাল হৈছে। আপোনাৰো অভিনয় ভাল পাইছোঁ মই। থেংক ইউ। যিহেতু আপুনি এগৰাকী মোৰ ভাল লগা অভিনেতা। কৌশিক দা, আমি দেখিবলৈ পাইছোঁ যিহেতু বিভিন্ন চিনেমা আহি আছে, চিনেমা হলত আহিছে, কিন্তু দৰ্শকৰ সঁহাৰি মানে ইমান পোৱা নাই কিছুমান চিনেমাই। গতিকে এই ক্ষেত্ৰত প্ৰচাৰৰ কিবা গুৰুত্ব বুলি আপুনি ভাবে নেকি? হয়, প্ৰচাৰৰ বহুত ডাঙৰ গুৰুত্ব এটা আছে, কাৰণ প্ৰচাৰ নকৰিলে মানুহে গম নাপায়। কাৰণ আজিকালি মানুহে সদায় ইনষ্টাগ্ৰামত চাই, য'ত 15 ছেকেণ্ড 30 ছেকেণ্ডৰ ৰীল এটা স্ক্ৰল কৰি দিয়ে, শ্বৰ্ট ভিডিঅ' চাই। তো মানুহৰ এটেনশ্যন স্পেনটো কমি আহিছে, মানুহৰ ধৈৰ্য কমি আহিছে। তো আমি আগতে যিহেতু নিউজ পেপাৰত দি দিলেই এসপ্তাহ হ'লে মানুহে কথা পাতিলে হয়, কিন্তু এইবাৰ হয়তো নিউজ পেপাৰত আমি 7 দিনেই দিলেও মানুহে 6 দিনহে কথা পাতিব, তেনেকুৱা নিচিনা এটা হৈ যায়। তো সেইটো কাৰণে মানে মাৰ্কেটিঙত গুৰুত্ব দিয়াটো দৰকাৰ আছিল বুলি ভাবোঁ। আৰু আমাৰ চিনেমা সেইটো কাৰণে আমাৰ চেষ্টা কৰা গ'ল অকণমান বেলেগ ধৰণৰ মাৰ্কেটিং এটা কৰিবৰ কাৰণে, যিহেতু হাঁহ খাব, হাঁহ চুৰ হ'ল, তো তেনেকুৱা এটা মাৰ্কেটিং গ'ল। সেই টেগটো কিন্তু বেলেগ আছিলে, কিন্তু বেলেগ ট্ৰেণ্ড এটা আহিলে, সেইটো অকণমান বেলেগ আছিলে। এইটো আমাৰ পৰম ভৰালীয়ে ভাবি থোৱা। কেনেকৈ আহিছিল বস্তুটো, মানে চিন্তাটো কেনেকৈ আহিছিল? তো আইডিয়াটো আছিলে প্ৰণৱ ভৰালী দাৰ, আমাৰ ডিৰেক্টৰ। তো আমাক প্ৰথমতে কোৱা নাছিলে, আৰু যেতিয়া পিছত গম পালোঁ, তো পিছত গম পাই বহুত ভাল লাগিলে। আৰু মানে মাজত কিছুমান আনএভিটেবল হোৱাৰ কাৰণে তেওঁৰে আইডিয়া, নিজক আমাৰ হোৰ্ডিংছ বচাবৰ কাৰণে, আমাৰ মাৰ্কেটিং বচাবৰ কাৰণে তেওঁ হাঁহ চুৰ হ'ল বুলিও ক'লে। তো সেইটো আমাৰ কাম কৰিলে বুলি ভাবিছোঁ, কাৰণ বস্তুটো অভাৰঅল গোটেই বহুত ট্ৰেণ্ডিঙত গুচি গ'ল। মানুহে AI আমাৰ কেইখনমান পোষ্টাৰ্ছ বনাইছিলে, আমি এনেকৈ হাঁহ ধৰিবলৈ গৈ থকা, সেইখিনিও মানুহে কপি কৰি বনাইছে। তো সেইটো কাৰণেও ভাল লাগিলে, মানুহে ইমান মৰম দিয়াৰ কাৰণে। আৰু যিহেতু আপুনি এতিয়ালৈকে আমি যিখিনি গম পাওঁ, মানে আপুনি বেক টু বেক 3খন মুভি কৰিছে, অসমীয়া মুভি, আৰু এই 3খনে হিট। প্ৰথমে যদি ক'বলৈ যে ভাইমন দা, জুবিন দাৰ ৰৈ ৰৈ বিনালে, আৰু এতিয়া চুপি। গোটেইকেইখনতে মানে আপোনাৰ অভিনয় ইমান ভাল হৈছে, ইমান ভাল লাগিছে, অসমৰ ৰাইজে ইমান মৰম দিছে মানে আপোনাক, কি ক'ম, মানে ক'বলৈ ভাষা নাই। আৰু আপোনাক চেলুট জনাইছোঁ, যিহেতু
ইমান ধুনীয়া অভিনয় কৰিছে আপুনি। থেংক ইউ। তাৰ আগতেও মই কৰিছোঁ ছেম বাহাদুৰ বুলি কৰিছোঁ বলিউডৰ, সেইখনত তাতে এটা চিন আছিলে কিন্তু সেইখনো হিট। সেইটো আমি কোনো একো গম নাপায়, এইটো এটা চিন অকণমান। তাৰপিছত জিয়া বুলি এখন কৰিলোঁ, সেইখন কমাৰ্চিয়েলি হিট নহ'ল কিন্তু ক্ৰিটিকেলি বহুত হিট হ'ল, ক্ৰিটিকেলি বহুত এৱাৰ্ডছো পালে, ফিল্মফেয়াৰো পালে। তো সেইটোৱে মই সেইটোৱে ধন্য মানুহ যে মই এই এছ'চিয়েট থকা প্ৰজেক্টবিলাকে যদি কিবা এটা পায় তো নিজেই কিবা এটা পোৱাৰ নিচিনা লাগে। তো সেয়াই আৰু মানে টাৰ্ণিং পইণ্ট কোনটো বুলি ভাবে, মানে আপুনি কৌশিক ভৰদ্বাজ হিচাপে মানুহে চিনি পোৱা টাৰ্ণিং পইণ্ট এতিয়া ধৰা নাম মানুহে গম পাইছে চুপা-চুপি ছিৰিজখনৰ পৰাই, মেক্সিমাম মানুহে তাৰ চাৰ্কিটটোৱে অকণমান গম পাইছিলে আৰু কিন্তু মানুহক এড্ৰেছ কৰিবৰ কাৰণে এটা ডাঙৰ বাল্ক পাবৰ কাৰণে ইউটিউবটো দৰকাৰ। তো সেইটো কাৰণে ইউটিউবৰ থ্ৰুৱেদি সেই এক্টিং স্কিলটো তোমাৰ ইউটিউবৰ থ্ৰুৱেদি মানুহে গম পালে। এতিয়া সেইটোৱে চলি আৰু আপুনিও ভাল অভিনয় কৰিছে। যিহেতু আপুনি বিভিন্ন ধাৰাবাহিক কৰিলে, গীত কৰিলে, অসমীয়া চিনেমা কৰিলে, গতিকে কৌশিক দা ইতিমধ্যে বহুতো মানুহে গমেই পায় আপোনাৰ কথা, কিন্তু আপোনাৰ মানে যিসকলে নাজানে আপোনাৰ বায়োগ্ৰাফীটো চমুকৈ ক'ব লাগে। মোৰ ঘৰ মৰাণহাট আৰু মই BLLB পাছ আউট। তো মই পেছাত উকিল হ'লোহেঁতেন, লাইচেঞ্চখন আছে কিন্তু মই প্ৰেক্টিছ নকৰোঁৱেই মই এতিয়া, কাৰণ সেইটো এটা বেলেগ এটা জেগা, প্ৰফেচনেল জেগা, য'ত মানে মই আকৌ নিজক এটা দীঘলকৈ সময় দিব লাগিব, যিহেতু মই গোটেই সময়খিনি এতিয়া মই এক্টিঙত দি আছোঁ, এতিয়া কাৰেণ্টলি দি আছোঁ। তো সেয়াই, মোৰ জন্ম মৰাণত আৰু মোৰ এতিয়া 30 বছৰ হৈছে। আপোনাৰ বাৰ্থডে কেতিয়া? মোৰ 31 অক্টোবৰ। মানে আহি আছে, গতিকে সকলোৱে কৌশিক দাক উইচ কৰিব 31 অক্টোবৰত। কৌশিক দা, যিহেতু আপুনি এগৰাকী নৱপ্ৰজন্মৰ অভিনেতা, বহুতে এক্টিং কৰিব বিচাৰে, আহিব বিচাৰে, কিন্তু তেওঁলোকে স্ক'প নাপায়, গতিকে তেওঁলোকক আপুনি কেনেকৈ মটিভেট কৰিব? তেওঁলোকক মই নিজৰ কামটোৰ প্ৰতি ভাল পোৱা আৰু কাম একেটা বস্তুত ৰাখি থোৱাটো মই বিচাৰিম। কাৰণ আমি কি হয়, কেতিয়াবা কিছুমান জেগাত আমি নিজক বহুত ডিপ্ৰেছ কৰি লওঁ যে মোৰ এইটো হোৱা নাই, বা মই এক্টিং লাইনটোত চেষ্টা কৰি আছোঁ, মোৰ প্ৰেম এজনী পালোঁ, মই তাইক সময় দি আছোঁ বহুত বেছি। তো আমি যেতিয়া এনাৰ্জিটো ডিষ্টৰ্ট কৰি দিওঁ, তো তেতিয়া আমি কোনোফালে আমাৰ এচিভমেণ্ট নহয়। তো আমি এনাৰ্জিটো এটা ইনটেক্ট ৰাখিব লাগে, আমি এটা জেগাতেই মাথাটো মাৰি থ'ব লাগে বুলি মই যদি একদম সৰল ভাষাত কওঁ। তো সেয়ে যিমান মানে আমি ফ'কাছ থাকিম আৰু যিমান ভাল মানুহ, মানে তুমি এতিয়া এইটো লাইনত কাম কৰি আছা, তোমাৰ লাইনটোৰ বেষ্টৰ বেষ্ট মানুহখিনিৰ লগত তুমি আড্ডা মাৰা, তুমি বেষ্টৰ বেষ্ট মানুহখিনিৰ লগত কথা পাতা, তুমি দুটা নতুন কথা শিকি আহিবা। আৰু ময়ো সেইটোৱেই কৰিছোঁ, মই সদায় বেলেগৰ পৰা শিকিছোঁ, যিহেতু মোৰ একো একাডেমিক এক্টিঙৰ মই নাটকেই কৰা। তো মই সেই বেলেগৰ পৰা চুৰ কৰা জ্ঞান ইউজ কৰিয়ে মই এতিয়া যি হৈছোঁ। তো সেইটোৱে, অকণমান চুৰ কৰিবলৈ জানিব লাগিব মানে ন? সেইটোৱে। আৰু আপোনাৰ মানে যিটো অভিনয় জাৰ্ণিটো কেনেকৈ আৰম্ভ হৈছিল বা ক'ৰ পৰা আৰম্ভ হৈছিলে? যিহেতু আমাৰ বহুতো ঘাট প্ৰতিঘাত থাকে, ঘাট প্ৰতিঘাতক নেওচি আপুনি আজি কৌশিক ভৰদ্বাজ হৈছে, গতিকে এই জাৰ্ণিটো অকণমান ক'ব নেকি? ঘাট প্ৰতিঘাত এতিয়াও থাকে, যিহেতু আমাৰ ইণ্ডাষ্ট্ৰীত পইচা নাই, পইচা দিব টান পায় মানুহে। আৰু অভাৰঅল আমি এতিয়া ধৰা যিহেতু চিৰিয়েলো যদি চাই থাকে, চিৰিয়েলত আমি যিখিনি মানুহে আমাক যিমান মৰম দিয়ে, আমি যিমান অভিনেতা বুলি যিমান ডাঙৰকৈ জহালেও আমাৰ চিৰিয়েলৰ বাজেট বহুত কম, বহুত আৰ্টিষ্টে বহুত কম পইচাত কাম কৰি থাকে। সেইটো প্ৰেক্টিকেল কথা, সেইটো হৈ থাকিব নালাগে, সেইটো যাতে পিছলৈ নহয়, সেইটো আশা কৰোঁ যাতে নহয়। তো আৰু বাকী মই আৰম্ভণি কৰিছিলোঁ নাটকৰ পৰাই গৈ এতিয়া মোৰ প্ৰথম গান এটা কৰিছিলোঁ, এইটো হেঁপাহ বুলি, অসমীয়া গান, লেটাৰেল বুলি বেণ্ড এটা। তাৰ পিছৰ পৰাই যিমান মোৰ কি হ'ল, যিমান মানুহে কাম দেখিলে তেনেকৈ। আমি যিহেতু আপোনাক গম পাওঁ যে আপুনি অভিনয় কৰে, মানে অভিনয়ৰ বাহিৰে আপুনি কি কৰি ভাল পায়, বা আপোনাৰ কিবা প্ৰতিভা আছে নেকি, মানে যিটো অসমৰ ৰাইজে দেখা নাই এতিয়ালৈ? মানে আপুনি কৰিব পাৰে কিন্তু। মই ঢোল, খোল, নেগেৰা এইবোৰ বজাব জানো। মানে ইনষ্ট্ৰুমেণ্ট বজাব জানে? সৰুৰ পৰা মই সেইটো বজাই আহিছোঁ, শিকি আহিছোঁ। সেইটো হয়তো অসমৰ মানুহে দেখিব পাৰে, কাৰণ মই জোনবাই কৰি আছোঁ নেক্সট। জোনবাই কৰিছে ন? তাতে মানে বজাব আপুনি? তাতেতো অফক'ৰ্ছ বিহু ৰিলেটেড থাকে, ঢোল বজাব ন? তো চাগে সেইটো মই এতিয়ালৈকে গম পোৱা নাই। মই নিজেও গম পোৱা নাই, মানে আমাৰ ছেপ্টেম্বৰত শ্বুট আছেহে, আৰু ভালকৈ মই স্ক্ৰিপ্টত আমাৰ ভালকৈ মিটিং চিটিং হোৱা নাই। তো মানে ছেপ্টেম্বৰৰ ওচৰে পাজৰেহে গম পাম যে তাত মই কিবা প্ৰতিভা বেলেগ যদি দেখাব পাৰোঁ। চাই থাকিব লাগিব ন? আপুনি কোনোবা অভিনেতাক ফ'ল' কৰে নেকি, মানে যাৰ অভিনয় চাই আপোনাৰ ভাল লাগে? মই ফ'ল' কাকো নকৰোঁ, মানে মই এটা সৰুতে ভাবিছিলোঁ যে মই কাৰোবাক যদি মই এনেকৈ ফ'ল' কৰি থাকোঁ, তো মোৰ তেওঁৰ টাইপ বস্তু মই নিজেই নিজৰ গাত আনি ল'ম। তো মোৰ ভাল লাগে, অফক'ৰ্ছ মোৰ এজন অভিনেতা আছে তামিল, তেওঁ ফাহাদ ফাচিল বুলি,
তো তেওঁৰ এক্টিং টাইপটো বেলেগ ধৰণৰ অলপমান মানুহে যদি নামটো নতুনকৈ শুনিছে তেনেহ'লে ৰিচাৰ্চ কৰি চাব পাৰে তো বাকী বহুত ভাল ভাল অভিনেতা আছে বিক্ৰান্ত মাছী আছে ৰাজকুমাৰ আছে তো বহুত আছে তো মই এজন বুলি ক'বলৈ মোৰ বিৰাট টান শেষ কৰিব নোৱাৰিম ন